Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছোঁ আৰু আপোনালোক যিসকলে ইতিমধ্যে HSLC অৰ্থাৎ মেট্ৰিক পৰীক্ষা পাছ কৰি HS ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন ল'ব বিচাৰিছে তেওঁলোকৰ কাৰণে যেহেতু তেওঁলোকে অনলাইন মাধ্যমেদি প্ৰথমতে এডমিশ্যনবিলাকৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু তাৰ কাৰণে যিটো পৰ্টেল সেই পৰ্টেলটো হৈছে দৰ্পণ পৰ্টেল আৰু দৰ্পণ পৰ্টেলত আপোনালোকে কেনেকৈ অনলাইন আবেদন কৰিব বা কেনেকৈ আপোনালোকে ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব তাৰ বিষয়ে আপোনালোকক প্ৰথমতে ষ্টেপ বাই ষ্টেপ যিখিনি প্ৰচেছ সেই প্ৰচেছখিনি দেখুৱাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব যিহেতু আপোনালোকে জানে যে এই ভিডিঅ'টিত প্ৰথমতে আপোনালোকক সিদিনাখন এটা ভিডিঅ' বনাইছিলোঁ য'ত উল্লেখ কৰিছিলোঁ যে আপোনালোকৰ দৰ্পণ পৰ্টেলৰ কথা বা ষ্টেপ বাই ষ্টেপ প্ৰচেছৰ কথা কিন্তু তাত যিহেতু তেওঁলোকে অনলাইন কৰা হোৱা নাছিল বা সেইটো সময়ত আপোনালোকৰ লাইভ হোৱা নাছিল চ' আজিৰ পৰা যিহেতু লাইভ কৰিছে গতিকে আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম কেনেকৈ আপোনালোকে ইয়াত লাইভ বা অনলাইন আপোনালোকে কৰিব পাৰে সকলোকে প্ৰথমতে আপোনালোকে আহিব লাগে আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন পৰ্টেলৰ যিটো অফিচিয়েল ৱেবছাইট ahsec.assam.gov.in এই ৱেবছাইটত আহিব লাগে আৰু ইয়াত অহাৰ পিছতে আপোনালোকে দেখিব ইয়াত অনলাইন এডমিশ্যন দৰ্পণ পৰ্টেল বুলি যিটো পাৰ্ট পাব তাত আপোনালোকে আহিব আৰু অহাৰ পিছত আপোনালোকে ইয়াত এইটো পেজ যিটো পেজত আপোনালোকে মোক দেখিছে এতিয়া সেই পেজটোত আহি পাবহি য'ত আপোনালোকৰ এটা পাৰ্টত ইনষ্টিটিউশ্যন প্ৰফাইল বুলি আছে আৰু এটা পাৰ্টত ষ্টুডেণ্ট এডমিশ্যন আছে চ' আপোনালোকে ক্লিক কৰিব ষ্টুডেণ্ট এডমিশ্যন তাত অহাৰ লগে লগে আপোনালোকে দেখা পাব তাত ইয়াত আপোনালোকক বিচাৰিছে 10 ডিজিট মোবাইল নম্বৰ ডেট অফ বাৰ্থ আৰু 4 ডিজিট পিন আপোনালোকে প্ৰথমতে ফিল আপ কৰিব নালাগে আচলতে প্ৰথমতে আপোনালোকে কৰিব ক্লিক হিয়াৰ টু ৰেজিষ্টাৰ নিউ একাউণ্ট যেহেতু আপোনালোকৰ ইয়াত একাউণ্ট নাই গতিকে নতুনকৈ একাউণ্ট বনাবৰ কাৰণে ক্লিক হিয়াৰ টু ৰেজিষ্টাৰ বুলি যিটো পাৰ্ট আছে তাত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ ওচৰত আহিব এই পেজটো আৰু ইয়াত আপোনালোকে যদি চাই তেতিয়াহ'লে দেখিব চিলেক্ট বৰ্ড আপোনালোকে ইয়াত বৰ্ড চিলেক্ট কৰিব দিছে চ' আপোনালোকে ইয়াত ASSEB ডিভিজন 1 এইটো আপোনালোকে চিলেক্ট কৰিব সেৱা তাৰপিছত আপোনালোকে চিলেক্ট কৰিব যেহেতু আপোনালোকৰ মেট্ৰিকৰ যিটো বৰ্ড আচলতে আগতে HSLC আছিল যিটো বৰ্ড বা SCBA আছিল এতিয়া আচলতে ASSEB হৈ গ'ল গতিকে ডিভিজন 1ত আহি যাব তাৰপিছত ক্লাছ চিলেক্ট ক্লাছ 10th এক্সাম পাছিং ইয়াৰ এইটো বিচাৰিছে গতিকে 25 লিখিব যেহেতু আপোনালোকে এই বছৰ যেহেতু পাছ কৰিছে গতিকে 25 আপোনালোকে দিব পাৰে তাৰপিছত দিছে নেম অফ ক্লাছ 10th এক্সামিনেশ্যন আপোনালোকৰ নামটো খুজিছে ইয়াত নামটো দি দিব ৰোল আৰু নাম্বাৰটো দিব ৰোল আৰু নাম্বাৰটোত আপোনালোকৰ এইটো ক্লিক কৰিলে আপোনালোকে ৰোল যিটো হয় সেইটো দিব পাৰে আপোনালোকে যিয়ে হয় সেইটো দি দিব তাৰপিছত নাম্বাৰটো আপোনালোকে চিলেক্ট কৰি ল'ব এনেকৈ চিলেক্ট কৰিব চিলেক্ট কৰাৰ পিছত টোটেল মাৰ্কছ 600 আপোনালোকৰ ইয়াত আহিয়ে আছে এতিয়া আপোনালোকে কিমান মাৰ্কছ পালে সেইটো দিব ধৰক আপোনালোকে 400 পালে 400 দি ল'লে দি দিয়াৰ লগে লগে আপোনালোকৰ পাৰ্চেণ্টেজটো অট'মেটিকেলি ইয়াত 7 নম্বৰ যিটো পাৰ আছে তাত আহি যাব সেইটো আপোনালোকে নতুনকৈ ভৰাব নালাগে তাৰপিছত আপোনালোকৰ ফুল নেমটো দিব আপোনালোকৰ 10th যিটো চাৰ্টিফিকেট সেই চাৰ্টিফিকেটৰ মতে আপোনালোকৰ ফুল নেমটো দিব ডেট অফ বাৰ্থ যি আছে আপোনালোকৰ যিটো চাৰ্টিফিকেটৰ মতে আছে সেইটো দিব ইয়াত দি ল'ব তাৰপিছত মাদাৰ্ছ নেম দিব মাৰ নাম দেউতাৰ নামটো দিব একেবাৰে চাৰ্টিফিকেটৰ মতে দিব সেইটো মনত ৰাখিব আপোনালোকে মাৰ নামেই হওক বা দেউতাৰ নামেই হওক সেয়া একেবাৰে চাৰ্টিফিকেটৰ মতে দিব যিটো লিখা আছে তাত সেইটো মতে চ' এইটো ভৰাই ল'ব ভৰাৰ পিছত আপোনালোকৰ ইয়াত গাৰ্জেন নেম দিব নালাগে ইমেইল আইডিও দিব নালাগে 10 ডিজিট কিন্তু মোবাইল নম্বৰ যিটো মোবাইল নম্বৰ আপোনালোকে সাধাৰণতে ইউজ কৰি আছে যিটো এক্টিভ হৈ আছে সেইটো দিব যাতে আপোনালোকৰ যিটো OTP আহে সেই OTPটো ইয়াত ভৰাব পাৰে চ' আপোনালোকৰ সেইটো দিয়াৰ পিছতে লগালগ আপোনালোকে ভেৰিফাই মোবাইল OTP কৰিব যিটো OTP আপোনালোকৰ মোবাইল নম্বৰটো দিওঁতে আহিছে সেই OTPটো আপোনালোকে ইয়াত যিটো আপোনালোক ক্লিক কৰি থৈছোঁ মই তাত আপোনালোকে ভৰাই দিব লাগে আৰু ভৰোৱাৰ পিছত এই আপোনালোকে যিটো পাৰ্ট পাব সেইটোত সেভ কৰি ল'ব এতিয়া কথাটো হ'ল বাকীখিনি ইয়াৰ যিটো নেক্সট প্ৰচেছ সেই নেক্সট প্ৰচেছটো আচলতে কেনেকৈ আপোনালোকে এপ্লাই কৰিব সেইটো সেই প্ৰচেছটো আচলতে আপোনালোকক দেখুৱাম চ' ইয়াৰ পিছৰ যিটো পাৰ্ট আছে আচলতে সেইটো আপোনালোকক মই যোৱা নাই আপোনালোকক যিটো মেনুৱেল ডাউনলোড যিটো মেনুৱেল আছে সেইটোৰ মতে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিবলৈ ভাবিছোঁ চ' সকলোকে প্ৰথম পেজটো আপোনালোকক ইতিমধ্যে মই দেখুৱালোৱে কেনেকৈ আপোনালোকে কৰিব নেক্সট পেজটোৰ ক্ষেত্ৰত আপোনালোকক আহি যাম কেনেকৈ আপোনালোকে কৰিব চ' ইয়াত কেনেকৈ কৰিব সেইটো মই দেখুৱাই দিছোঁ ইয়াত আপোনালোকৰ কি ভৰাব লাগে সেইটো মই ক'লোৱে প্ৰথম পেজটোত নেক্সট পেজটোত আহিব আপোনালোকৰ আপলোড ৰিকুৱাৰ্ড ডকুমেণ্টছ
ডকুমেণ্টছৰ ভিতৰত আপোনালোকে পাছপোৰ্ট সাইজ ফটোগ্ৰাফ দিব লাগে প্ৰথমতে আৰু তাৰপিছত আপোনালোকৰ 10th যিটো মাৰ্কশ্বিট আছে সেই মাৰ্কশ্বিটখন ইয়াত আপলোড কৰিব এটা 10th মাৰ্কশ্বিটটো ক'ৰ পৰা আপলোড কৰিব যেহেতু আপোনালোকৰ মাৰ্কশ্বিট এতিয়ালৈকে হয়তো অহা নাই সো অনলাইন যেটো আপোনালোকে ডাউনলোড কৰিছিলে সেই ডাউনলোড কৰা যেটো মাৰ্কশ্বিট সেইটো আপোনালোকে ইয়াত দিব পাৰে তাৰপিছত 4টা ডিজিটৰ লগইন পিন এটা আপোনালোকে চয়েস কৰি ল'ব আপোনালোকে সিলেক্ট কৰি ল'ব 4টা ডিজিটত থকা যিকোনো হ'ব পাৰে যেনেকৈ আপোনালোকে এটিএমৰ পিন সিলেক্ট কৰে তেনেকৈ আপোনালোকে ইয়াৰ যেটো পিন সেই সিলেক্ট কৰিব পাৰে তাৰপিছত আপোনালোকে যেটো পিন আপোনালোকে এবাৰ সিলেক্ট কৰিলে তাৰপিছত নেক্সট বাৰো হেতুকে আপোনালোকে দি দিব আৰু দিয়াৰ পিছত প্ৰসিড টু নেক্সটত ক্লিক কৰিব মনত ৰাখিব প্ৰসিড টু নেক্সট কৰাৰ আগতে এই যেটো বক্স আপোনালোকে দেখিছে এই বক্সত ক্লিক কৰিব টিক কৰি দিব আৰু তাৰপিছত প্ৰসিড টু নেক্সট কৰিব নেক্সট কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আহি যাব বিভিন্ন ধৰণৰ যেটো পৰ্চন হেখিনি আহিব আৰু হেখিনি অহাৰ পিছত আপোনালোকে তাত ভালদৰে সিলেক্ট কৰি ল'ব যি সাবজেক্ট লাগে বা কি আপোনালোকৰ বিচাৰিছে বৰ্ডৰ নাম তাৰপিছত আপোনালোক গুটেই ইন্টাৰফেসটো আসলে আপোনালোকক দেখাই দিব আৰু দেখাৰ পিছত আপোনালোকে কি কৰিব নেক্সটত ক্লিক কৰিব পাৰে প্ৰিন্টত ক্লিক কৰিব পাৰে নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আহি যাব এনেকুৱা এটা পেজ য'ত আপোনালোকে যিখিনি ডিটেইলছ ভৰালে সেই ডিটেইলছখিনি আহিব এতিয়া আপোনালোকে হেখিনি চোৱাৰ পিছত নেক্সটত ক্লিক কৰিব ওকে কৰিব প্ৰথমতে ওকে কৰাৰ পিছত নেক্সট কৰি দিব ওকে পিছত নেক্সট কৰাৰ লগে লগে আপোনালোকৰ আসলতে পেজটো খুল খাই যাব আৰু ড্যাশবৰ্ডটো নেক্সট যেটো পেজ সেই পেজটো খুল খাব ড্যাশবৰ্ড আহিব ড্যাশবৰ্ডৰ আপোনালোকে আসলতে ইয়াত এপ্লিকেশন কোনটো কলেজত আপোনালোকে এপ্লাই কৰিব বিচাৰিছে এটো আপোনালোকে সিলেক্ট কৰি ল'ব কি সাবজেক্ট আপোনালোকে লব বিচাৰিছে সাবজেক্ট বিলাক সিলেক্ট কৰিব এটা ইনষ্টিটিউচনটো আসলতে আপোনালোকে যেতিয়া তাত খুলিব ইনষ্টিটিউচন বিলাক আহি যাব নাম বিলাক আপোনালোকে ইয়াত এনেকৈ বিচাৰি থকাৰ ওপৰত নামটো মাৰি দিব নামটো মাৰাৰ লগে লগে আপোনালোকে ইনষ্টিটিউচন ইয়াত আহিব আৰু ইনষ্টিটিউচন অহাৰ লগে লগে এপ্লাই যেটো তলত বাটন আছে হেতু ক্লিক কৰিব আৰু ক্লিক কৰাৰ লগে লগে আপোনালোকে নেক্সট পেজত গুচি যাব নেক্সট পেজত যোৱাৰ লগে লগে কিখিনি ডিটেইলছ আপোনালোকক দিব লাগে এইখিনি দিব আৰু দিয়াৰ পিছত আসলতে আপোনালোকৰ সাবজেক্ট বিলাক সিলেক্ট কৰাৰ লগে লগে সম্পূৰ্ণ আপোনালোকৰ যেটো প্ৰসেস প্ৰথম পাৰ্টৰ হেতু সম্পূৰ্ণ হৈ যাব আৰু তাৰপিছত হেতু হোৱাৰ লগে লগে আপোনালোকৰ যেটো এটা কলেজ বা এটা স্কুলত আপোনালোকৰ যেটো এপ্লাই হেতু সম্পূৰ্ণ হৈ যাব আৰু নেক্সট আপোনালোকে বাকি যেটো কলেজত এপ্লাই কৰিব বিচাৰিছে আপোনালোকে তাতো এপ্লাই কৰিব পাৰে সো এখিনি আপোনালোকক জনালো আশা কৰিলো ভিডিওটো আপোনালোকৰ ভাল যদি ভাল পালে তেনে প্লিজ লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব লগতে কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰা আজিলৈ মানে ধন্যবাদ